কৈছে কি কথা কৈছে তেওঁলোকৰ তিৰোতাবিলাকে একো সদাচাৰ নাজানে গুণ নাজানে কেইটা কেনেকৈ গুৰু হৈব লাগে সেই কথাটো নাজানে কিন্তু নাজানাকে কি হৈ গ'ল নাজানে গুৰুৰ মান নাহি তপজপ জ্ঞান নাহি শৌচাচাৰ সংস্কাৰ যে কেনেকৈ পূজা কৰে তাকো নাজানে তেওঁলোকে তপ জপ কি তাকো নাজানে তথাপি তেওঁলোকে গুৰুৰ মান পাই গ'ল কি ডাঙৰ কথা এটা তথাপি কৃষ্ণত কিনো সুদৃঢ় কতি ভৈলা কি কহিব ভাগ্যতা বাৰ যে একো নাজানাকে কৃষ্ণৰ ভকত হৈ তেওঁলোকৰ কি হৈ গ'ল দপে উন্নতিৰ ফালে সেই দেখোন গুচি গ'ল গতিকে সেইকাৰণে তেওঁলোকৰ ভাগ্যৰ কথা আৰু আমি ক'ব নোৱাৰোঁ গতিকে ভগৱানক কোৱাটো যে আমাৰ ভাগ্য বুলি কয় যে ভগৱানে যদি কিবাকে চায় তেতিয়াহ'লে কি হৈ যাব সকলোৰে ভাল হ'বই ব্ৰহ্মচৰ্য ব্ৰত ধৰি গুৰুক শুশ্ৰূষা কৰি বেদ শব পঢ়িলো আমি চাত যত কৰোঁ কিছু নৈ কৃষ্ণ তবিমুখ হৈ অচিন্তি লৈ আপুনি আত্মা ঘাত এই ব্ৰাহ্মণবিলাকে পুনৰ কৈছে যে আমি ব্ৰহ্মচৰ্য ব্ৰত ধৰিছিলোঁ ব্ৰহ্মচৰ্য মানে কি এই যে লগুণ লোৱাৰ পিছত বিভিন্ন ধৰণৰ নিয়ম কানুন মানি লৈ তেওঁলোকে বেদ শাস্ত্ৰ দি অধ্যয়ন কৰিব লাগে আৰু বেদ শাস্ত্ৰ দি অধ্যয়ন কৰাৰ পিছত পূজা পাৰ্বণ কৰি সমস্তবিলাক তেওঁলোকেহে কৰিব পাৰে এইটো হৈছে ব্ৰহ্মচৰ্য ব্ৰত ধৰাৰ পিছতহে তেওঁলোকে কৰিব পাৰে গতিকে তেতিয়া কৈছে যে ব্ৰহ্মচৰ্য ব্ৰতৰ সময়ত যেতিয়া আমি গুৰুগৃহত থাকোঁ গুৰুৰতো বিভিন্ন ধৰণৰ আলপৈচান ধৰিব লগা হয় যে ইমান কষ্ট কৰি যিটো আমি কৰিছিলোঁ সেই কৰা কামটো বৰ্তমান কি হৈ গ'ল একো কামতে নহা হৈ গ'ল তাৰমানে বৰ্তমান সময়ত যে পূজা পাতলৰ কোনো এটা গুৰুত্ব নাই সেই কথাটোতে কৈছে যত কৰোঁ কিছু নাই কৃষ্ণ তমি বুক হৈ অচিন্তিল হৈ আপুনি আত্ম ঘাত গতিকে ব্ৰাহ্মণবিলাকে নিজকে নিজে কৈছে যে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি গুৰুগৃহত থাকি আমি যি বেদ পঢ়িলোঁ এই বেদবিলাক পঢ়াটো সমস্ত মিছা হৈ গ'ল আমাৰ কৰ্মকাণ্ড সমস্ত মিছা হৈ গ'ল যিবিলাক কৰি আছিলোঁ সকলোবিলাকে কৃষ্ণত বিমুখ তাৰমানে যিমান কৰ্মকাণ্ড কৰিছিলোঁ সেইবিলাক কৃষ্ণৰ ভক্তিত কোনো কামেই নাই চিন্তিলোঁ আপুনি আত্মঘাত গতিকে আমিতে যদি সেই কথাটো যদি আগতে নকৰিলোঁ হয় তেতিয়াহ'লে আজি আমাৰ এনেকৈ এটা অৱস্থা নহ'ল হয় বামুণবিলাকে নিজকে নিজে কৈছে যে আমাৰ নিজৰ কৰ্মখিনি আমি শিকি লৈ পেলাই আমাৰ একো লাভ নহয় যিহেতু কৰ্মকাণ্ডবিলাক নহয় সেইগাল লাহে লাহে কৰ্মকাণ্ড যদি নহয় আমিনো ইমান বেদ শাস্ত্ৰ শিকি ইমান নীতি নিয়ম শিকি কি কৰিম গতিকে এই কথাটোকে কৈ পেলাই ব্ৰাহ্মণবিলাকে বা বিপ্ৰবিলাকে নিজৰ মনতে কি লৈছে সান্তনা লৈছে যে উপায় নাই আৰু যি হ'ল আমাৰ ব্ৰাহ্মণীবিলাকে সফল হ'ল আমাৰ এইটো অধ্যায় আছিল 991 নম্বৰ হেৰিত গতিকে কেতিয়াবা আমাৰ বিতৰ্কত শুনিব পাৰোঁ যদি শুনিব পাৰোঁ তেতিয়াহ'লেতো ব্ৰাহ্মণবিলাকে কিবা ক'ব না কোৱাৰ কাৰণে আমি এই কথাটো আজি জনাই থৈ দিলোঁ ঠিক আছে।